লোকৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ লোকে 1 আগষ্টৰ পৰাই লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা লগতে লাভ কৰিব চেনি দাইল নিমখ আৰু মিঠাতেল পোৱাৰ সম্ভাৱনা আছে এইবাৰ লৈ আহিছো সবিশেষ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ 1 আগষ্টৰ পৰাই সকলো চৰকাৰী আঁচনিৰ সুবিধা পাব অসমৰ জনতাই কোনো সরকারি আঁচনি বন্ধ নহয় বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো সরকারি আঁচনি বন্ধ নহয় সকলো ৰাইজে 1 আগষ্টৰ পৰাই লাভ কৰিব সকলো আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰেশন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব সুলভ মূল্যত দাইল চেনি নিমখ আৰু 6 জুলাইৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কোনো কাৰণতে বন্ধ নহয় চৰকাৰী আঁচনি 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব লাখ লাখ লোকে লাখ লাখ পৰিয়ালে 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা পাব বুলি ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ চৰকাৰী আঁচনি বন্ধ নহয় কোনো চৰকাৰী আঁচনিৰ সুবিধা বন্ধ নহয় সকলো ৰাইজে 1 আগষ্টৰ পৰাই লাভ কৰিব আঁচনিৰ সুবিধা ৰেশন কাৰ্ডৰ হিতাধিকাৰীও লাভ কৰিব সুলভ মূল্যত দাইল চেনি নিমখ আৰু এইবাৰ মিঠাতেল পোৱাৰ সম্ভাৱনা আছে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলে যে চেনি দাইল নিমখৰ লগতে মিঠাতেলো দিয়া হ'ব বুলি আৰু সেই প্ৰতিশ্ৰুতিৰ পূৰণ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব পাৰে সুলভ মূল্যতে দাইল চেনি নিমখৰ লগতে মিঠাতেলো 6 জুলাইৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে পূৰ্ণাংগ বাজেট অধিৱেশনখন 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব আৰু 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা ৰাইজে লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা অতিকৈ ভাল খবৰ 1 আগষ্টৰ পৰাই সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে কোনো চৰকাৰী আঁচনি বন্ধ নহয় যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পালন কৰিব বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব কোনো কাৰণতে বন্ধ নহয় ৰেশনৰ সামগ্ৰী যি সুলভ মূল্যত দিয়া হৈছিল চেনি দাইল নিমখো 1 আগষ্টৰ পৰাই লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা অতিকৈ ভাল খবৰ 1 আগষ্টৰ পৰাই লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা ৰেশন কাৰ্ডৰ হিতাধিকাৰীও লাভ কৰিব সুলভ মূল্যত দাইল চেনি নিমখ আৰু এইবাৰ মিঠাতেলো হয়তো পাব পাৰে ৰাইজে 6 জুলাইৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন আৰু অধিৱেশনখন 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা ৰাইজে লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মন্তব্য আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি শুনাই লৈছো বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ
1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী